বেজৰ চুক আহোম গাঁৱৰ বৰনামঘৰত অহা 13 মাৰ্চত আয়োজন কৰা হৈছে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। আহোম গাঁও উন্নয়ন মঞ্চৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা হৈছে এই আধ্যাত্মিক অনুষ্ঠানৰ। তদুপলক্ষে গাঁৱৰ সকলোৱে প্ৰস্তুতি ব্যাপক কৰি তুলিছে। উক্ত দিনা পুৱা পতাকা উত্তোলনৰ পাছতে বন্তি প্ৰজ্বলন কৰিব পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই। ভাগৱত ভ্ৰমণ উদ্বোধন কৰিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই। অনুষ্ঠানটো সফল কৰি তুলিবৰ বাবে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। নমস্কাৰ, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাবলৈ পাই সুখী হৈছোঁ যে অহা মাৰ্চৰ 13 তাৰিখ 28 ফাগুন আমি আমাৰ আহোম গাঁও বৰনামঘৰত এদিনা ভাগৱত পাঠ কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। সেই পবিত্ৰ দিনটিত আমি সকলো ভক্তপ্ৰাণ ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনালোঁ আৰু সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।